নমস্কাৰ মই আছোঁ এৰালতলী পথাৰত মৌভণ্ডা স্থিত য'ত 94 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব ইয়াত আৰু কেইটামান দিনৰ পাছতে 6, 7, 8 আৰু 9 তাৰিখে এই গোটেই সমস্ত মই আছোঁ শিবিৰসমূহৰ মাজত ইয়াত এতিয়া লোকাৰণ্য হ'ব ভকত বৈষ্ণৱে ভৰি পৰিব আৰু হৰিনামে মুখৰিত হ'ব এই অঞ্চল আমি মোৰ লগত আছে নিৰু আৰু সৌন্দৰ্য আমি অকমান ভিতৰলৈ মই শিবিৰ দেখুৱাবলৈ বহুত শিবিৰ আছে মানে চকুৰে মনালৈকে কেমেৰা দেখালৈকে একদম শিবিৰ এইফালেই নহয় এইফালে যেনেকৈ ইয়াৰ পাছতো তেনেকৈ তাৰ পাছতো তেনেকৈ ইমানখিনিয়ে আমি অকমান শিবিৰটোৰ ভিতৰলৈ যাওঁ চব ধুনীয়াকৈ এইটো এটা বনাইছে এয়া মই ধুনীয়া লাগিব থাকিও ভাল লাগিব চাগে ভাল লাগিব বহুত দূৰলৈকে আছে এয়া বহুত সংখ্যক ভকত ইয়াত বহিব পাৰিব বাকি আমি আকৌ চাওঁ আৰু পাছৰখিনিও আছে বহুত ভকত বৈষ্ণৱেৰে ভৰি পৰিব ইয়াত নকছাৰী অঞ্চল মানে প্ৰসেনজিৎ গগৈ চক্ৰসেন গগৈ সিহঁতৰ ঘৰৰ আশে পাশে চাগে ঠিক আছে বাৰু ভাল কথা তেখেতসকল আহিছে নকছাৰীৰ পৰা আৰু সকলোকে প্ৰণাম জনাইছোঁ তাৰপিছত কিবা এটা গাব নেকি অকণমান ভক্তিমূলক কৃষ্ণৰ চৰণে কৈব একান্ত ভকতি জিমত চৰণে হ'ব জিমতে ভকতি শুনা সাৱধানে তাৰ চিৰ পৰিমতি বিষ্ণু ভকতৰ সংগ লব প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত লৈও উপদেশ মাধৱক আৰাধিবে যতে কমুকুটি মানে কৃষ্ণতে অৰ্পি যতে কমুকুটি মানে কৃষ্ণতে অৰ্পি কৃষ্ণ কৃষ্ণ সকলোকে নমস্কাৰ জনাইছোঁ প্ৰণাম জনাইছোঁ আকৌ আহিবই চাগে আজি প্ৰস্তুতি কিমান হৈছে সেই চাবলৈহে ভাল লাগিলে দিয়ক দেই ঠিক আছে এয়া মন কৰিলে নকছাৰীৰ পৰা আহিছে আৰু বহুত ভকত বৈষ্ণৱৰ লানি নিচিগা ইতিমধ্যে ফুটবলে এতিয়াই আৰু এতিয়াতো ভালেকেইদিন বাকী আছে 6 তাৰিখলৈ তথাপিও পূৰ্ণ ধন্যবাদ পূৰ্ণ প্ৰস্তুতিত চলি আছে আৰু অন্তত নিৰু আছে মোৰ নিৰুৰ ঘৰৰ কাষতে নিৰু কিবা আৰু কিমানমান পাৰ্চেণ্ট বাকী আছে কাম আৰু 40% বাকী আছে বুলি ক'লে নিৰুৱে যিহেতু নিৰু ঘৰতে ভকত বৈষ্ণৱ সোমাই আহি মানে হেৰি হয় কথা বতৰা পতা শুনে নিৰুৱে চাগে ঠিক আছে আমি অকণমান আগবাঢ়ি যাম নিয়মত দস্তুমত মোৰ নামটো এয়াও পূৰ্ণ প্ৰস্তুতি এয়া শিবিৰ বনোৱাত ব্যস্ত নহয়নে আপোনালোক কোন আঞ্চলিকৰ হৈছে নৰকছাৰী এই খেলসকল এগৰাকী সকলো নৰকছাৰীৰ পৰা আহিছে ঠিক আছে ভাল পালোঁ জয় হৰি বোলা জয় ৰাম বোলা এয়া হেৰি কৰিছে ওপৰ ভাগে অলপ বাকী আছে নহয় জানো ওপৰখনে বাকী আছে ঠিক আছে ভাল লাগিলে দিয়ক আমাৰ চক্ৰখনৰ ঘৰৰ আশে পাশে চাগে ঠিক আছে বাৰু তাৰপিছত বহুত দূৰ এই শিবিৰ বহুত শিবিৰ আছে বহুত শিবিৰ মন কৰালৈকে অকল শিবিৰ আৰু বহুত লক্ষাধিক মানুহ এই এটা দেখিবলৈ পাইছোঁ আমি শিবিৰ নিৰ্মাণ নৰকছাৰী আঞ্চলিক শাখা এই নৰকছাৰী আঞ্চলিক শাখাৰ এই শিবিৰ একদম পূৰ্ণ প্ৰস্তুতি ভাল লাগিছে দেখি আৰু যেতিয়া ভকত বৈষ্ণৱে ভৰি পৰিব তেতিয়া চাগে আৰু ভাল লাগিব নহয় জানো ঠিক আছে মোৰ লগত আছে সৌন্দৰ্য বৰা কেনেকুৱা লাগিছে সৌন্দৰ্য চাই পেলাই ভাল লাগিছে এয়া প্ৰতিনিধি সভাগৃহ আৰু সেয়া বিশেষ প্ৰতিনিধি সভাগৃহ আৰু এয়া মূল মণ্ডপ হয় মূল মণ্ডপ সম্পূৰ্ণ হৈ উঠা নাই যদিনো এতিয়াও 50% কাম বাকী আছে 50% তাৰপিছত এইটো মঞ্চ হ'ব আৰু বাকী যোৰহাট জিলাৰ প্ৰতিজন ভকত বৈষ্ণৱী বাহিৰৰ পৰা অহা ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে আৰু পূৰ্ণ প্ৰস্তুতিত চলি আছে তেখেতসকলে যাতে সফল পৰিসমাপ্তি ঘটাব পাৰে তাৰ কাৰণে প্ৰস্তুতি চলাই আছে
আকৌ আমিও অভিভূত হৈছোঁ ইমান সুন্দৰকৈ কাম কাজবোৰ চলাই আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাইজ দেখিছোঁ আৰু ভাল লাগিছে আপোনালোক কোন ঠাইৰ পৰা আহিছে আমি দৰিকিয়াল নকচাৰী আঞ্চলিক নহয়নে অঁ ঠিক আছে আৰু আপোনালোকৰ শিবিৰৰ কাৰণে আহিলে চাগে প্ৰস্তুতি অঁ ঠিক আছে বাকী কিমানমান আহিব নকচাৰীত আপোনালোকৰ তাৰ পৰা কি ক'লে হেৰি নকচাৰীৰ পৰা কিমানমান আমাৰ ২৭খন প্ৰাথমিকৰ পৰা আহিব ২৭খন প্ৰাথমিকৰ পৰা আহিব আমাৰ নকচাৰী আঞ্চলিকত হয় হয় অঁ ঠিক আছে বাৰু বহুত বহুত ধন্যবাদ দিছোঁ আৰু প্ৰণাম জনাইছোঁ আপোনালোকক আৰু ৬ তাৰিখৰ পৰা কোন ক'ত থাকিব দেখা পোৱা নাযাবই চাগে লোকাৰণ্য হৈ যাব আৰু উদুলি মুদুলি হ'ব এৰালতলী পথাৰ ভাল লাগিছে ইয়াত আৰু পাছৰ পৰ্যায়ত কিমান কাম আছে সেইখিনি আমি জানিবলৈ আৰু 2টা দিনৰ পাছতে মই বেলেগ এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ পুনৰ আহিম আৰু বহুত বহুত ধন্যবাদ মই আকৌ পুনৰ আহিম আপোনালোকৰ মাজলৈ ঠিক আছে জয় গুৰু শংকৰ নমস্কাৰ প্ৰণাম জনাইছোঁ আপোনাক কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ইতিমধ্যে আমি চালোঁ একদম পূৰ্ণ গতিত চলি আছে কাম হয় আৰু যাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক আপোনালোকে আদৰিবলৈ সাজু হৈছে আৰু আপোনাৰ কিমান ধাৰণা কিমানমান সংখ্যক চাগে ভকত বৈষ্ণৱ ইয়ালৈ উপস্থিত হ'ব আমি ভবামতে মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমান আমাৰ এতিয়ালৈকৈ মানে 58খন জিলাৰ প্ৰতিনিধি আমাৰ ইয়ালৈ আহিব তাৰ উপৰিও অসমৰ প্ৰত্যেকখন জিলাৰে মানে বাপাই সমস্ত চাবৰ কাৰণেও আহে গতিকে আমি ভাবিছোঁ আমি প্ৰায় 30 লাখ ভক্তক অন্ততঃ আদৰিব পাৰিম 30 লাখ হয় ভগৱান কিন্তু আমাৰ সংগীৰ ভিতৰতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীৰ ভিতৰতে 10-15 লাখৰ কম নহয় হয় হয় দেখিছোঁ পূৰ্ণ প্ৰস্তুতি চলিছে এতিয়া কিমান কাম আগবাঢ়িছে কিমান কাম বাকী আছে বুলি ভাবিছে প্ৰায় প্ৰত্যেকটো আমাৰ 35খন উপসমিতি আছে 35খন উপসমিতিৰ বাপাই সমস্ত কাম কৰি আছে গতিকে তেখেতলোকে কোনোৱে ৰাতিও আহি কৰিবলগীয়া হৈছে গতিকে খুব পূৰ্ণ গতিত কাম চলি আছে এতিয়ালৈকে আমাৰ প্ৰায় 60% কাম সমাপ্ত হৈছে বাকী 40% বাকী আছে আৰু আমাৰ নামঘৰ নিৰ্মাণ সমিতিৰ পৰিচালনা সমিতিৰ আমি সভাপতি গতিকে আমাৰ নামঘৰৰো 30% মানে কাম আৰু বাকী আছে তাৰমানে এতিয়া আমাৰ নামঘৰৰ চন্দ্ৰতাপৰ পৰা আদি কৰি চিলিঙি আৰু অন্য কাৰুকাৰ্য কিছু আমাৰ কৰিবলগীয়া আছে সেইখিনি আমি 6 তাৰিখৰ পৰা অধিৱেশন আৰম্ভ আমি 4 তাৰিখৰ ভিতৰত শেষ কৰিব পাৰিম ধন্যবাদ বহুত ধন্যবাদ ভাল লাগিলে পুনৰ সকলোকে স্বাগতম জনাইছোঁ এই এৰালতলী পথাৰলৈ য'ত লাখ লাখ মানুহে ভৰি পৰিব গুৰুজনাৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে পুনৰ এটা ভিডিঅ' লৈ আকৌ আহিম বহুত ধন্যবাদ